বহুতৰে মনত এটা প্ৰশ্ন থাকিব পাৰে যে ইনভাৰ্টাৰৰ যেটো আউটপুট থাকে আউটপুটৰ পৰা মাত্ৰ এডালহে তার ওলাইছে আৰু সেই এডাল তার দি কেনেকে লাইট ফেন চলে ইয়াতে যি তিনিটা দেখা পাই আছে ইয়াৰে এই মোটাটো হৈছে আৰ্থিং আৰু আৰ্থিং নহলেও আপোনাৰ লাইট ফেন মানে লাইট জ্বলিব ফেন ঘুৰিব তো মেইনলি দুটা তার আমাক লাগে মানে বৈদ্যুতিক হাহুজুলি চলাবলৈ দুটা তার ব্যৱহাৰ কৰা হয় এটা হৈছে লাইন আৰু এটা হৈছে নিউট্ৰেল তো এটা সক ইনভাৰ্টাৰৰ ভিতৰত সাৰ্কিটটো এনেকুৱা যে ইনভাৰ্টাৰৰ আউটপুটৰ নিউট্ৰেল লগতে মেইনছত লগোৱা 3 পিন টপৰ যেটো নিউট্ৰেল গটেকেটা কানেক্ট কৰা আছে ভিতৰত গতিকে মেইনছত যেতিয়া এই 3 পিন টপটো লগাই দিম গতিকে 3 পিন টপৰ লগত যেহেতু নিউট্ৰেল কানেক্ট কৰা আছে গতিকে আমাৰ ঘৰৰ গটেখিনি ওয়্যাৰিংৰ নিউট্ৰেলৰ লগত মানে এই ইনভাৰ্টাৰৰ নিউট্ৰেলটো কানেক্ট হৈ যাব গতিকে এক্সট্ৰা কৈ আৰু নিউট্ৰেল উলোৱাৰ কোনো দৰকাৰ নাই ঠিক আছে এতিয়া চাওক আমি এই বাল্বটো জ্বলাই চাম যেহেতু হোফালতটো আপোনাৰ ফেস লাইন হয় তো এটো ইয়াতে ফেস লাইনটো ইয়াতে দি দিলু মানে ইউপিএছৰ সুইচটো অন কৰিম কিন্তু অন হৈছে কিন্তু জ্বলা নাই কাৰণটো হৈছে যে ইয়াতে অকল এটা তার দিছো কিন্তু এটা তার দিলে আসলতে নজ্বলে কাৰণ মই কলোয়ে যে আপোনাৰ এতে 3 পিন যেটো টপ আছে ইয়াতে নিউট্ৰেলটো আপোনাৰ ঘৰৰ ওয়্যাৰিংত কানেক্ট হৈ আছে আৰু যাৰ কাৰণে জ্বলিছে গতিকে বাওফালতটো যেহেতু নিউট্ৰেল হয় গতিকে এবাৰ চাওক এবাৰ এটো দিছো চাওক জ্বলিছে